লাষ্টত বোলে ক'লে ব্লগ কৰিব নোৱাৰি বোলে, তেতিয়াহে চেছ আৰু গাইছ। তলৰ পৰা ওপৰ ৰাতি 12:30 হ'লগৈ। আমি যাব ওলাইছোঁ শ্বিলঙৰ ফালে। আজি মানে 12:30 বাজিছে আৰু বাকী মানে আজি গুৱাহাটীতে আছিলোঁ, গুৱাহাটীৰ পৰা আজি যাব ওলাইছোঁ শ্বিলঙলৈ। বাকী চবকে বাই বাই দিছোঁ এতিয়া। এতিয়া আমি মানে দাদাহঁত আহি আছে। এতিয়া আমি ইয়াৰ পৰা খানাপাৰালৈকে যাম। খানাপাৰালৈকে যাম। তাৰপিছত খানাপাৰা মানে দাদাহঁত আহি আছে, দাদাহঁতৰ লগত শ্বিলং যাম। আজি আছিলে আমাৰ গুৱাহাটীত শেষ দিন। 5 দিন মানে এসপ্তাহে হ'ল আৰু এসপ্তাহ হেৰি কৰিলোঁ। এসপ্তাহ থকাৰ পিছত আজি গুৱাহাটীৰ পৰা বিদায় লৈছোঁ। বাই বাই গুৱাহাটী। এতিয়া আমাৰ গাড়ীখন অহা নাই মানে মেইন কথাটো। আহি পেলাই পাওঁ হৈছে আৰু বাই 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 বাই। এইখন আমাৰ আহি গ'ল গাড়ী। বাই 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 বাই। সেইকণতে ষ্টপ দেখাই দিলে 7701 বাই বাই 01। এইখন চাওক, ৰাতি 12টা বজাৰ পাছৰ মহানগৰী। গোটেইখন একদম চুনচান হৈ আছে। গাইছ এতিয়া আহি পালোহি খানাপাৰা। কেইটা বাজিলে? 1টাই বাজিলে। 1টা বজাত আহি পালোহি খানাপাৰা। গাইছ যিডালহে লাগিলে চাওক এই ট্ৰেফিক লাগিলে ভগৱান। আমাৰ গাড়ী নোপোৱা আগতেই অৱস্থা আমাৰ 1 কিলোমিটাৰমান আছে। হেল্ল' বাই দিছে আকৌ প্ৰথমতে 1 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ। ইয়াত নাইতো যাম। ট্ৰেফিক ফোন কৰিছিলে দিনত। কেইটা বজাত পাব কৈছে? 10টা মানত শেষেই হ'ব বোলে। 7:30 পাব কৈছে। এতিয়া আমি আছোঁ বৰ্তমান গুৱাহাটী যোৰাবাট। তাৰপিছত ট্ৰেফিক 1 কিলোমিটাৰ থাকি বেছিকৈ ট্ৰেফিক বৰ্তমান যাব পৰা নাই। আমি খোজকাঢ়ি আকৌ গাড়ী চাই পেলাই আগলৈ আহিবলগীয়া হৈছে। এতিয়া গাড়ীখন পালোঁ, পাই বহিলোঁ। ভাগৰ লাগিছে। যিহে গৰম পৰিছে। আকৌ এপিনে দিলে বৰষুণ। মানে গৰম উঠি থকাৰ পাছত বৰষুণ দিলে বিৰাটেই বেছি গৰম লাগে। ট্ৰেফিকত আধা ঘণ্টাৰ ওপৰত ফচিলোঁ। তাৰপিছত টিকুৰে মূৰে কাপোৰ খুলিবলগীয়া অৱস্থা। থাকিব নোৱাৰা হৈছোঁ মানে গৰমত। AC চলি আছে যদিও কাম দিয়া নাই মানে, ইমানেই বেছি গৰম। তো এতিয়া আমি ওলাই আহিছোঁ শ্বিলঙৰ ফালে। টোপনিয়াব পাৰোঁ। ৰাতিপুৱালৈ ভ্লগটো কণ্টিনিউ কৰিম আৰু যদি চাহ তাহ খাওঁ, কিবা যদি খুৱাই আৰু চাহ তাহ কোনোবাই তেতিয়া ব্লগটো দেখাম আৰু হেৰি নকৰে আৰু একেবাৰে ডাইৰেক্ট শ্বিলঙত ষ্টাৰ্ট কৰিমগৈ আৰু ব্লগটো। বাৰু অকণমান শুলোঁ। শুই পেলাই আহি পেলাই হোটেল এখন দেখিলোঁ। गाइस 10 रुपये का पार्क ही मिला, यहाँ पे खाना नहीं मिला। যেতিয়া এনেখন নিয়ৰপৰি এনেকৈ ব্লাৰ হৈ যায়, কিবা এটা নহয় কিবা তাত লিখিমেই মই। এইটো অভ্যাস মোৰ এতিয়াৰ নহয়, সৰুকালৰ পৰা এতিয়ালৈকে আছে। বাকী এইটো মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে, যোনে মোক প্ৰথমৰ পৰাই ছাপোৰ্ট কৰি পেলাই ইমানখিনি মৰম দি আহিছে। মাছ একদম পুৰা লালকে ভাজি চালানি আহি পেলাই কেতিয়া শ্বিলং সোমালোহি গমেই নাপালোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। চাৰিওফালে কুঁৱলী, পাহাৰ, পানী। নৰ্মেলটো এনেকুৱা পৰিৱেশ চাব নোৱাৰি, কাৰণ 3-4টা বজাত কোন উঠি পেলাই চাব। আজি মানে সময়টো একদম পাৰফেক্টকৈ মিলিছে। আমাৰ টিকুৰ লগত ট্ৰেভেল কৰিব আৰু তাৰ মাত্ৰ এটাই কাম, শোৱা। নাই যোৱা আধা চোৰা। এইখিনি চাওকচোন কম ধুনীয়া লাগিছেনে বাৰু? এইখিনি যেন চাই থাকিম, যাবলৈ মন যোৱা নাই। কিন্তু উপায়তো নাই, যাবতো লাগিবই। কোনেনো মোক ইয়াত ৰাখিব। ক'লে আহিছিলোঁ আপোনালোকক থুলমূলকৈ কৈ থৈছোঁ ৰ'ব। আমি মানে আহিছিলোঁ ভাইটিৰ পিঅ'পিত। সি মানে আৰ্মিত কৰে আৰু তাৰ ট্ৰেইনিং বৰ্তমান খতম হৈছে। এতিয়া শেষ হোৱা দিনাখন ঘৰৰ পেৰেণ্টছক মাতে কাৰণে আমি গোটেইখিনি গ'লোঁ। হেল্ল' দি দে, হাই দি দে। এই প্ৰখণ্ড এতিয়ালৈকে ৰেডিয়ে হৈ আছে আমাৰ। এতিয়া আমি গৈ আছোঁ মেইন জেগালৈ। সেইখনতে গৈ পেলাই দেখাব পাৰোঁনে নাই ঠিক নাই। মানে ইয়াৰ কিছুমান নিয়ম আছে, সেইখিনি নিয়ম আপোনালোকক দেখাব নোৱাৰিম। যিমানখিনি পাৰোঁ বাৰু সিমানখিনি চেষ্টা কৰি যাম দেখাব। বাকী ভিডিঅ'টো স্কিপ নকৰিব কিন্তু ভালকৈ চাই থাকক।
আৰু ইয়াত অকল আমিয়ে নহয়, বহুতখিনি পেৰেণ্টছ ইয়াতে আহি আছে। এতিয়া আমি গৈ আছোঁ নাস্তা কৰিবলৈ, মানে আহি পোৱাৰ লগে লগে নাস্তা কৰিব মাতিছে। লাষ্টত বোলে ক'লে ব্লগ কৰিব নোৱাৰি বোলে, তেতিয়াহে চেচ আৰু চব যা ৰাহেহে। তো আমি আজি আহিছিলোঁ শ্বিলং হেপী ভেলী, কাৰণ আজি মোৰ মানে ভাইটিৰ প্ৰেড আউট, আজি ট্ৰেইনিং খতম আজি। তাকে গোটেইখিনি পেৰেণ্টছখিনি মাতে যে, আজি তাকে আহিছিলোঁ। পেহীহঁত, আমি, টিকু, এইফালে আমাৰ। তাকে ৱেডাৰটো বহুত বেছি ধুনীয়া, মানে আমাৰ তাত যেনেকুৱা তাতকৈ বেছি ঠাণ্ডা মানে মালটো। আৰু এইটোৱে মোৰ ভাইটি ঋষি, বহুত ছমাহৰ পাছত লগ পাইছোঁ বেচেৰাক। 7 মাহ। অঁ 7 মাহ হ'ল ন। এই ৰঙা চঙা নামাৰ। এতিয়া আমি আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ইয়াত যেতিয়া বেছি সময় নকৰোঁ, মানে প্ৰায়খিনি কাম খতম হ'লে গোটেইখিনি বস্তু দেখাব নোৱাৰিলোঁ, কাৰণ ইয়াত ৰুল তেনেকুৱা নাই। মানে মেইন কথাটো পাৰ্মিশ্যনৰ নাই দেখুওৱা। গোটেইখিনি ফুৰিবলৈ কি আছিলে তো চুইট ফল। সেইটো চুইট ফললৈ ফুৰিবলৈ মানে ঋষিক একেবাৰে ট্ৰেইনিং খতম কৰাই লৈ আহিছোঁ একেবাৰে। আৰু মানে ট্ৰেইনিং খতম হ'ল, এতিয়া কামখিনি নাই আৰু। কি ধুনীয়া পৰিৱেশ, হেভেন হেভেন। সেইটো ৱাটাৰফল। ইমান ধুনীয়া জেগা চাওকচোন। এনেকুৱা জেগা থাকিলে দুখৰ যে কোনো ঠিকনাই নাই। একদম সকলোবোৰ পাহৰি পেলাই সময়টো এনজয় কৰা। এতিয়া কাপোৰ চাপোৰ চব চেঞ্জ কৰি ল'লোঁ মানে ফটো উঠিবৰ কাৰণে। তাৰপাছত এতিয়া আমি আকৌ ওলাইছোঁ আমাৰ ঘৰৰ ফালে, মানে এতিয়া ঘৰ যাম আৰু। ফটোখিনি উঠিবৰ কাৰণে কাপোৰ এটা লৈ আহিছিলোঁ, সেইকাৰণে উঠিলোঁ। আৰু এইটো আমাৰ লাভ কাপল দুটা লাভ বাৰ্ডছ। এতিয়া আমি আহিছোঁ ভাত বিচাৰিবলৈ, ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছোঁ ভাত বিচাৰি। চবৰে ভোক লাগিছে, কাৰণ কালি ৰাতি চবেই ভাত খোৱা। আৰু ইয়াত খাবলৈ মানে অলপ ভয়ো যে। এতিয়া শ্বিলঙত ভাত বিচাৰি ঘূৰি ফুৰিছোঁ আমি। গাইজ ভাত পাইছোঁ সেয়া, কিন্তু মই তেনেকুৱা ভাত নাখাওঁ। এতিয়া পূৰা মানে একদম মই হেৰি কি বুলি কয়, ইয়াৰ শ্বিলঙৰ লোকেল হৈ গৈছোঁ পূৰা। বিৰিয়ানী বনাইছে। এইকেইটা চাওকচোন, ইমান মৰম লগা। মোৰ এনেকুৱা লাগিছিলে কোনোবাই নেদেখোঁতে মনে মনে এৰি দিওঁ নেকি ইহঁতক। অথনি ভাত খোৱাৰ পাছত ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, ভাত খোৱাও দেখাব নোৱাৰিলোঁ, কাৰণ চাৰ্জ শেষ হৈ গ'ল। ইয়াত চাৰ্জাৰ লৈ ঘূৰি ফুৰিছোঁ। এতিয়া মানে এইটো লগৰ এটা শহুৰকে ঘৰত চাৰ্জ দিলোঁ অকণমান, বেছি নহ'লে 19% মান চাৰ্জ হ'ল আৰু। ঘৰ পাবগৈ ঠিক ঠাক। বাকী ঘূৰিলোঁ ফুৰিলোঁ, মানে বহুতখিনি দেখাব নোৱাৰিলোঁ চাৰ্জটো শেষ হোৱাৰ বাবে। জেগাতে দেখাই আছোঁ ৰ'ব। এটা কথা কিন্তু মানিব লাগিব, শ্বিলঙৰ ৱেডাৰ লগত একো ৱেডাৰ নিমিলে। মানে ইয়াত থাকি যোনটো শান্তি অনুভৱ হয় নহয়, সেইটো আপুনি ক'তো নাপায়। মুখখন মানে এনেকুৱা হৈ আছে, কাৰণ গাড়ী ধেৰ মানে টোপনিয়াই মানে অৱস্থা নোহোৱা হৈ গৈছে মুখৰ। মানে ইমানেই টোপনিয়াইছোঁ, মানে দুদিনৰ পৰা খোৱা নাই যে। একেবাৰে গৈ পেলাই ঘৰত শুমগৈ আৰু। গাড়ী আমাৰ ইয়াতে হৈ গ'ল, এতিয়া আমি আকৌ যাবলৈ ৰেডি। এতিয়া ডাইৰেক্ট ঘৰলৈ যাম আৰু, এতিয়া ৰখিব নাই ক'তো। মানে শ্বিলং বিদায়, শ্বিলঙৰ জাৰ্ণি ইমানতে, শ্বিলঙৰ আজিলৈ বিদায়। এতিয়া গৈ পেলাই গুৱাহাটীৰ পৰা একে জামুগুৰি হাট, ৰখিব নাই আৰু ক'তো। আজিলৈ সকলোকে এৰিছোঁ, বাই বাই।